আসলতে আজি পঞ্চম দিন অতিক্ৰম কৰিলে পঞ্চম দিনতো কিন্তু সেই বিভীষিকা শেষ হোৱা নাই আৰু যাৰ বাবে বহু লোকে নিজৰ ঘৰ বাৰী এৰি পানীৰ তলত যিহেতু আছে গতিকে ঘৰ বাৰী এৰি বহু লোকে এতিয়া আশ্ৰয় শিবিৰত থাকিব লগা হৈছে আৰু তেনে আশ্ৰয় শিবিৰবোৰক দেখা গৈছে এক অবৰ্ণনীয় পৰিৱেশ আৰু যি পৰিৱেশে আচলতে প্ৰতিজন লোককে আচলতে মৰ্মাহত কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ এনে এটা আশ্ৰয় শিবিৰত যি আশ্ৰয় শিবিৰত এই অঞ্চলৰ এজন লোকৰ মৃত্যু হৈছিল যি মৃত্যু হোৱাৰ বাবে তেওঁলোক বৰতীয়া অৱস্থাত থাকিব লগা হৈছে আৰু তেওঁলোকৰ সেই ঘৰখনো চিদানন্দ ভৰালী নামৰ যিজন ব্যক্তিৰ মৃত্যু হৈছিল আৰু সেই ব্যক্তিজনৰ যি ঘৰ সেই ঘৰ এতিয়া পানীৰ তলত থকাৰ বাবে এনেদৰে এটা চাদ দিয়া এটা RCC এখন ছাতৰ ওপৰত এনেদৰে সেই পৰিয়ালটোৰ সৈতে অন্যান্য পৰিয়ালসকলো থাকিব লগা হৈছে বৰতীয়াকৈ খাব লগা হৈছে যাৰ বাবে আচলতে তেওঁলোক চৰকাৰে যোগান ধৰা বা বিভিন্নজনে যোগান ধৰা যি খিচিৰি বা ভাত বা তেনেকুৱা ধৰণৰ কোনো খাদ্য তেওঁলোকে গ্ৰহণ কৰা নাই আৰু তাৰ পৰিৱৰ্তে দেখা গৈছে মই এলকেক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ তাৰ পৰিৱৰ্তে এনেদৰে জলপানৰ ব্যৱস্থা কৰিছে এইসকল লোকে মই কৈছোঁ যে চৰকাৰে বিভিন্ন ধৰণৰ জিলা প্ৰশাসনে বান সাহায্য প্ৰদান কৰিছে তাৰ সমান্তৰালভাৱে বিভিন্ন ধৰণৰ বেচৰকাৰী সংস্থাই হওক বা ব্যক্তিসকলে হওক বিভিন্ন ধৰণে এই বানাত্মকসকলৰ কাষলৈ আহিছে বিভিন্ন ধৰণে সহায় কৰিছে তাৰে এক পৰিৱেশ এক ব্যতিক্ৰমী পৰিৱেশ যে চিদানন্দ ভৰালী নামৰ যিজন ব্যক্তি ইতিমধ্যে মৃত্যু হৈছে সেই ব্যক্তিজনৰ পৰিয়াল বা বংশ পৰিয়ালৰ যিহেতু বৰতীয়া থাকে সেইকাৰণে তাৰ বাবে তেওঁলোকে কোনো ধৰণৰ খিচিৰি বা এনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিব নোৱাৰে যাৰ বাবে এই অঞ্চলৰ কেইজনমান যুৱকে উদ্যোগ লৈ এনেদৰে জলপানৰ ব্যৱস্থা কৰিছে তেওঁলোকে বিভিন্ন প্ৰকাৰে জলপান ব্যৱস্থা কৰি এইসকল লোকক এনেদৰে খোৱাৰ ব্যৱস্থা কৰিছে দেৱজিৎ ভৰালী এজন আছে কি ক'ব আপোনাৰ দেখা গৈছে যে চৰকাৰে বিভিন্ন ধৰণৰ সাহায্য প্ৰদান কৰিছে তাৰ সমান্তৰালকৈ বিভিন্ন ব্যক্তি বা প্ৰতিষ্ঠানে এই বিভিন্ন ধৰণে বনত্ৰসকলৰ কাষলৈ আহিছে আপোনালোকো তাৰ ব্যতিক্ৰম নহয় তাতোতকৈ ডাঙৰ কথা যে যিগৰাকী ব্যক্তিৰ মৃত্যু হৈছে বৰতীয়া অৱস্থাত আছে পৰিয়ালৰ লোক বা বংশ সেইসকলক আপোনালোকে জলপানৰ ব্যৱস্থা কৰিছে কথা হ'ল প্ৰথম কথা হৈছে যে ময়ো এজন বৰতীয়া মোক খুৰা ঢুকাইছে আমাৰ গোটেই বংশটো ইয়াতে আছে আমি গাঁৱৰে কেইজনমান জগদুৱাৰ গায়ন গাঁৱৰ যুৱকসকল আছে কাকতি গাঁৱৰ যুৱকসকল আছে তেওঁলোকে আমি ভাবিলোঁ যে বৰতীয়াসকলে কি খাব বাকীসকলকতো আমি খিচিৰি যোৱা ৰাতিটো দি আছোঁ কিন্তু ভাবিলোঁ যে এনেকৈ যদি জলপানকে খাব পৰা যায় সেইকাৰণে আমি তিয়কৰ জগদুৱাৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ ওচৰত গ'লোঁ তেওঁলোকে আমাক যথেষ্ট সহায় কৰিলে আৰু সেইখিনি আনি পেলাই তেওঁলোকৰ ওচৰত দিছোঁ যাতে এইটো সময় আচলতে সকলোৱে হাত ধৰাৰ সময় কাৰণ এনেকুৱা দেখা নাছিলোঁ আমি এতিয়া জন্মৰ পৰা প্ৰথমবাৰৰ বাবে বানপানী দেখিছোঁ বানপানীৰ চিটুৱেশ্যনৰ লগত কেনেকৈ মানে মোকাবিলা কৰিব লাগে নাজানেই আমাৰ মানুহে সেইকাৰণে অকণমান দিগদাৰ হৈ গ'ল হঠাৎ আহি গ'ল আকৌ বাঢ়িছে আজি তথাপিতো যি পাৰোঁ সহায় কৰিছোঁ লগতে আমাৰ লগতে আকৌ তিয়কৰ পৰা কেইজনমান যুৱক আহিছিলে তেওঁলোকেও ব্ৰেড চেড লৈ আহিছিলে সেইসকলেও আমি বিভিন্ন ঠাইত বিলাই দিলোঁ আমাৰ গাঁওখনৰ লগতে কাকতি গাঁও আৰু বাৰে ঘৰতো আমি এনেকুৱা ধৰণৰ কাম কৰিছোঁ কিন্তু এইটো সকলোৰে প্ৰচেষ্টা যুৱকসকল ওলাই আহিছে জগদুৱাৰ গাঁও জনাইছোঁ সকলো ওলাই আহিছে মই পুনৰ কৈছোঁ হাতে হাত ধৰি এই সময়ত এই বিপন্ন এই সময়ত সকলোৱে একত্ৰিত হৈ সকলোৱে ইজনে সিজনক হাত ধৰি সহায় কৰাৰ সময় আৰু সেই সহায় কৰাৰ যি সময় সেই সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি দেখা গৈছে যে গায়ন এই অঞ্চলৰ কেইবাজন উদ্যোগী যুৱকে এইসকল লোকক তেওঁলোকে সহযোগিতা আগবঢ়াইছে মই পুনৰ কৈছোঁ এইটো এটা ব্যতিক্ৰমী এটা শিবিৰ যিহেতু এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে সেই মৃত্যু হোৱা ব্যক্তিগৰাকীৰ যি বংশ পৰিয়াল সেই বংশ পৰিয়ালৰ লোকসকল ইয়াত আছে যিহেতু তেওঁলোকে খাদ্য খোৱাত নিয়ম নীতি অনুযায়ী খাদ্য খোৱাত বাধা আছে আৰু সেইবাবে এই শিবিৰটোত তেওঁলোকে জলপানৰ ব্যৱস্থা কৰিছে যিগৰাকী মৃত্যু হৈছে সেই মৃত্যু হোৱা লোকজনৰ পুত্ৰ মোৰ সৈতে আছে মোৰ সহযোগী LK দেখুৱাইছে ঘৰত পানী হৈছে আপোনাৰ এককালৰ ওপৰত আছে মাংগলিক কাম কেতিয়া আছে অহা দেওবাৰে যদি পানী যিহেতু আকৌ বাঢ়িছে গতিকে ঘৰৰ পৰা ওলোৱাৰ কোনো লক্ষণ নাই তেতিয়া ইয়াতে পাতিব লাগিব নহ'লেতো নাপাতিলে নহ'ব নিয়মটো কৰিবই লাগিব হয় এক অবৰ্ণনীয় আচলতে পৰিস্থিতি যে তেওঁৰ দেউতাক ঢুকাইছে ঢুকোৱাৰ পাছতে তেওঁৰ যি ঘৰ সেই ঘৰ এতিয়া পানীৰ তলত আছে